বাজাৰ সমষ্টিত সৰ্বমুঠ প্ৰায় 5ৰো অধিক আমি উপাসনাস্থলী নিৰ্মাণ কৰিবৰ কাৰণে যিটো ব্যৱস্থা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে তাৰে মাজতে আমি মাত্ৰ এতিয়ালৈকে 325টাহে আমি আধাৰশিলা স্থাপন কৰিলোঁ আৰু বাকীখিনি আমি এইকেইদিনৰ ভিতৰতে সম্পন্ন কৰিম আৰু আপোনালোকে জানি ভাল পাব যে অন্তত সমগ্ৰ অসমৰ ভিতৰতে উপাসনাস্থলী নিৰ্মাণৰ ক্ষেত্ৰত আমি প্ৰায় 600ৰো অধিক উপাসনাস্থলী নিৰ্মাণ কাম আৰম্ভ কৰিছোঁ আৰু এইবাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি মাৰ্গদৰ্শন মতে আমি 500 আমি নতুনকৈ পাইছোঁ আৰু সেইখিনিয়ে ইতিমধ্যে আমি 300 প্ৰায় সমাপ্ত কৰিছোঁ গতিকে বাকীখিনি কাম আমি এতিয়া আৰম্ভ কৰিম আৰু এই কথাটো মই ক'ব খুজিছোঁ যে আমাৰ গোটেই সনাতনী সভ্যতা সংস্কৃতি সুদৃঢ় কৰিবৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে যিটো ব্যৱস্থা হাতত লৈছে সেই ব্যৱস্থাটো সুন্দৰভাৱে ইতিবাচক কামত অৱতীৰ্ণ হৈছে কোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মাৰ্গদৰ্শন মতে মই কামখিনি কৰিছোঁ আৰু অন্তত আপোনালোকে আৰু 3 বছৰ দেখা পাব যে ইয়াত কোনো ধৰণৰ মঠ মন্দিৰ বা অন্যান্য উপাসনাস্থলীত কোনো অসুবিধা নহয় সকলোবোৰেই উজ্জীৱিত হ'ব বাজাৰ সমষ্টিত সৰ্বমুঠ প্ৰায় 5ৰো অধিক আমি উপাসনাস্থলী নিৰ্মাণ কৰিবৰ কাৰণে যিটো ব্যৱস্থা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে তাৰে মাজতে আমি মাত্ৰ এতিয়ালৈকে 325টাহে আমি আধাৰশিলা স্থাপন কৰিলোঁ আৰু বাকীখিনি আমি এইকেইদিনৰ ভিতৰতে সম্পন্ন কৰিম আৰু আপোনালোকে জানি ভাল পাব যে অন্তত সমগ্ৰ অসমৰ ভিতৰতে উপাসনাস্থলী নিৰ্মাণৰ ক্ষেত্ৰত আমি প্ৰায় 600ৰো অধিক উপাসনাস্থলী নিৰ্মাণ কাম আৰম্ভ কৰিছোঁ আৰু এইবাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি মাৰ্গদৰ্শন মতে আমি 500 আমি নতুনকৈ পাইছোঁ আৰু সেইখিনিয়ে ইতিমধ্যে আমি 300 প্ৰায় সমাপ্ত কৰিছোঁ গতিকে বাকীখিনি কাম আমি এতিয়া আৰম্ভ কৰিম আৰু এই কথাটো মই ক'ব খুজিছোঁ যে আমাৰ গোটেই সনাতনী সভ্যতা সংস্কৃতি সুদৃঢ় কৰিবৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে যিটো ব্যৱস্থা হাতত লৈছে সেই ব্যৱস্থাটো